ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 3 বছৰিকা পৰীক্ষাৰ সমাজ বিজ্ঞানৰ প্ৰশ্নসমূহ। 1 নম্বৰ প্ৰশ্ন দিছে সমুত্তৰ লিখা। তহতা আছে প্ৰথম কোশ্চেনটো মহাবাহুৰ অৰ্থ কি? নদীৰ পানীৰ সোঁতৰ পৰা কি উৎপাদন কৰা হয়? তাৰ পিছত আছে আমাৰ ৰাজ্যৰ বৰ্তমান ৰাজ্যপাল গৰাকীৰ নাম কি? কি হ'ব এটা আনসাৰ? জগদীশ ধনখড়। আৰু মানৱ সমাজৰ আটাইতকৈ সৰু গোটটো কি হ'ব? পৰিয়াল। তাৰ পিছত আছে নিয়ম। তাৰ পিছত ৰাজহুৱা ৰাস্তা ঘাট উদ্যান আদিৰ ব্যৱস্থা কোনে কৰে? বৰদিন কি ধৰ্মৰ লোকসকলে পালন কৰে? মুদ্ৰাৰ প্ৰধান কাম কি? ময়ূৰ চৰাই সাধাৰণতে কোনটো অঞ্চলত পোৱা যায়? তাৰ পিছৰ কোশ্চেনটো দিছে অশোক স্তম্ভটোত কি আখৰেৰে সত্যমে জয়তে বুলি লিখা আছে? 2 নম্বৰ প্ৰশ্ন নদীৰ পাৰত গঢ়ি উঠা দুটা সভ্যতাৰ নাম লিখা। মহকুমা আৰু জিলাৰ মুখিয়াজনক কি বোলা হয়? ৰাস্তাত আমি মানি চলিবলগীয়া দুটা নিয়ম লিখা। আমি আমাৰ চৌপাশে কেনেদৰে পৰিষ্কাৰ কৰিব লাগে এইবিলাক 2 মাৰ্কৰ। দুটা ধৰ্মীয় উৎসৱৰ নাম লিখিব দিছে। উৎসৱ বুলিলে কি বুজা? তাৰপিছত দিছে ৰাখী বন্ধন উৎসৱত কি কৰা হয় লিখা। আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো কিমান চনৰ কিমান তাৰিখে গ্ৰহণ কৰা হয়? মুদ্ৰাক প্ৰধানকৈ কি ভাগত ভাগ কৰা হয় লিখা। দুটা ৰাষ্ট্ৰীয় উৎসৱৰ নাম লিখা। 3 নম্বৰ উত্তৰ লিখা। নদীৰ পৰা আমি কি সহায় পাওঁ? আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকবোৰ কি? আমাৰ দেশৰ 3খন ডাঙৰ নদীৰ নাম লিখিব দিছে। তো একদম সহজ। ঘ নম্বৰ আমাৰ ৰাষ্ট্ৰীয় পতাকাখনত থকা 3টা ৰঙে কি অৰ্থ বুজাইছে? ওপৰৰ মাজৰ বগা আৰু তলৰটো কি বুজাইছে বিলাক লিখিব দিছে। এইবিলাক 3 মাৰ্কৰ। তাৰপিছত আমেৰিকা জাপান ৰাছিয়া দেশৰ মুদ্ৰা কি নামেৰে জনা যায়? এইটা 4 নম্বৰত আছে ধাতুৰে নিৰ্মিত মুদ্ৰাৰ 3টা উদাহৰণ দিয়া। 3 মাৰ্ক। ৰঙালী বিহুৰ সময়ত অসমৰ প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা হয়? 3 মাৰ্ক। নাগৰিক হিচাপে আমাৰ কৰ্তব্য কি লিখা। এইটোত আছে 4 মাৰ্ক। ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত পালন কৰিবলগীয়া 4টা নিয়ম 4 মাৰ্ক। আমাৰ ৰাজ্য অসমৰ গাঁৱে ভূঞে থকা 5বিধ খেলৰ নাম ইয়াত আছে 5 নম্বৰ। খালী ঠাই পূৰ কৰা। নদীৰ পানীয়ে আমাৰ ৰাজ্য মাটি তেজ কৰি ৰাখিছে। পৰিয়াল একতাৰ কিছুমান তেজ থাকে। গংগা নদীৰ উৎপত্তিস্থল পৰ্বততেই আছে। আমাৰ মতামতক আমাৰ হবটো আমি তেজ কৰা উচিত। এখন দেশৰ দেশ হিচাপে আমি কিছুমান কৰ্তব্য কৰিবলগীয়া হয়। 26 শিখ ধৰ্মগুৰু নানকৰ জন্মদিন 26 জানুৱাৰী তাৰিখে কি দিব বুলি কোৱা হয়? গণৰাজ্য দিৱস। দেশ অঞ্চলৰ হোলী গীত বিখ্যাত। 10 নম্বৰ তলৰ বাক্যবোৰ সত্য নে অসত্য লিখা। ক নম্বৰ দিছে আমি ৰাষ্ট্ৰীয় সংগীত গোৱা সময়ত থিয় হ'ব লাগে। এইটো সঁচা নে মিছা লিখিব লাগে। আমি পৰাধীন দেশত বাস কৰোঁ। গতিকে প্ৰথমটো কি হ'ব? সঁচা। তাৰপিছতটো কি মিছা হ'ব? কাৰণ আমি স্বাধীন দেশত বাস কৰোঁ। আমাৰ ঘৰত কোনো নীতি নিয়ম নাথাকে। এইটো হ'ব অসত্য কাৰণ সকলো ঘৰতে কিছুমান নীতি নিয়ম থাকে। গান্ধী জয়ন্তী 3 অক্টোবৰ তাৰিখে পালন কৰা হয়। এইটো কি হ'ব? মিছা হ'ব। যেহেতু গান্ধী জয়ন্তী 2 অক্টোবৰ তাৰিখে পালন কৰা হয়। আমাৰ ৰাষ্ট্ৰীয় জন্তু হ'ল সিংহ। এইটো আমাৰ ৰাষ্ট্ৰীয় জন্তু সিংহ নহয়। গতিকে এইটো কি হ'ব? অসত্য হ'ব। ৰাজহুৱা সম্পত্তি ধ্বংস কৰাটো এটা অপৰাধ। এইটো কি? সত্য। আমাৰ ৰাষ্ট্ৰীয় ফুল হ'ল পদুম। এইটো কি হ'ব? সঁচা। তাৰপিছত অশোক চক্ৰটোত 25 ডাল শলা আছে। এইটো অসত্য হ'ব কাৰণ অশোক চক্ৰটোত আমি জানো 24 ডাল শলা আছে। তাৰপিছত ক অংশৰ লগত খ অংশ মিলোৱা। গাঁৱৰ মুখিয়ালজনক কি বোলে? গাঁওবুঢ়া বোলে। গাঁওবুঢ়া হ'ব। মৌজাৰ মুখিয়ালজনক কি বুলি কোৱা হয়? মৌজাদাৰ হ'ব। জিলাৰ মুখিয়ালজনক কি বুলি কয়? জিলাপতি বা আয়ুক্ত বা আমি কি কওঁ? জিলা উপায়ুক্ত DC বুলি কওঁ। তাৰপিছত মহকুমাৰ মুখিয়ালজনক কি হ'ব? মহকুমা অধিপতি বোলে। তাৰপিছত ৰাজ্যৰ মুখিয়ালজনক কি বুলি কোৱা হয়? মুখ্যমন্ত্ৰী বোলে। চমুটোকা লিখা যিকোনো দুটা। তাৰপিছত দিছে কি ৰাষ্ট্ৰীয় ফুলৰ বিষয়ে বা ভোগালী বিহু বা ৰাষ্ট্ৰীয় চৰাই। তাৰপিছত আমাৰ ৰাষ্ট্ৰীয় সংগীতটো মুখস্থ লিখে। ইয়াত আছে 6 মাৰ্ক। গতিকে এইকেইটা আছিল ক্লাছ 3 সমাজ বিজ্ঞানৰ প্ৰশ্ন।